NF ৰেলৱে খেলপথাৰত 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ। উদ্বোধনী মেচত জয়ী ডিফেণ্ডিং চেম্পিয়ন উই আৰ নৰ্থ ইষ্ট। শতকীয় ইনিংছ খেলা আদিত্য ৰয় চৌধাৰীলৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। সোমবাৰৰ পৰা গুৱাহাটীৰ মালিগাঁওস্থিত NF ৰেলৱে খেলপথাৰত আৰম্ভ হৈছে 10ম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট মিট 2025। 10ম বৰ্ষত ভৰি দিয়া 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ আয়োজক হৈছে 25টাকৈ বৰ্ষ গৰকা বাট ক্ৰিকেট ক্লাব। এই শুভক্ষণত উপনীত হৈ টুৰ্ণামেণ্টৰ পৃষ্ঠপোষকক কৃতজ্ঞতা জনালে বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতাই। প্ৰথমতে আৰু এটা কথা জনাওঁ যে এইবছৰ আমি আমাৰ বাট ক্লাবে 25 বছৰত ভৰি দিছোঁ। আমি বাট ক্লাবৰ আইডিয়াটো 2000 চনত আৰম্ভ হৈছিলে। তো আমি 25 বছৰতো ভৰি দিছোঁ আৰু লগতে এই টুৰ্ণামেণ্টটোৱে 10 বছৰত ভৰি দিছে। প্ৰথমতেতো ধন্যবাদ জনাম যিসকলে টুৰ্ণামেণ্টবিলাক চলোৱাত আমাক স্পনচৰশ্বিপ কৰি আহিছে ইমান 25টা বছৰে। ক্লাবটো চলোৱাত যিসকলে আমাক সহায় সহযোগিতা এডভাইচ আৰু যিখিনি সহায় আমি পাই আহিছোঁ, যিসকল ৰাইজৰ পৰাই পাইছোঁ, যিসকল খেলৰ লগত জড়িত ব্যক্তিৰ পৰাই পাইছোঁ, সকলোকে প্ৰথমতে ধন্যবাদ যাচিম। আৰু খুব ভাল যে আমি এতিয়া জীয়াই থকা কালতেই 25টা বছৰ ক্লাবত দেখিলোঁ আৰু আশা কৰিছোঁ এই ক্লাবটো আমাৰ পিছতো নেক্সট জেনেৰেশ্যনে খুব ধুনীয়াকৈ লৈ যাব। আমি যিমান পাৰোঁ লৈ গৈ আছোঁ। লগতে এই টুৰ্ণামেণ্টটো সীতাৰাম চাউচৰীয়া ফেমিলিক আমি ধন্যবাদ যাচি আছোঁ। প্ৰায় 2010-11 চনতে ৰিয়ান পৰাগৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰেও খেলিছিল এইখন টুৰ্ণামেণ্ট। জুনিয়ৰ ক্ৰিকেটাৰসকলৰ বাবে এই প্ৰতিযোগিতাখন এখন বৃহৎ মঞ্চ হিচাপে বৰ্তমান পৰিগণিত হৈছে। 10ম সংস্কৰণৰ প্ৰথম মেচত তাৰেই এক প্ৰতিফলন দেখা গ'ল। উই আৰ নৰ্থ ইষ্ট দলৰ বেটাৰ আদিত্য ৰয় চৌধাৰীয়ে কোবালে চেঞ্চুৰী। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে খেলপথাৰ প্ৰদান কৰাৰ বাবে আয়োজকে ধন্যবাদ জনালে NF ৰেলৱে কৰ্তৃপক্ষক। জুনিয়ৰৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ প্লেটফৰ্ম। লাষ্ট 10 বছৰৰ পৰাই আমি ভালেখিনি, কাৰণ 2010-11ত ৰিয়ান পৰাগহঁতে খেলা দিনৰ পৰা আজি তেতিয়াৰ পৰা এতিয়ালৈ এই টুৰ্ণামেণ্টটো চলি আছে। আমি বহুকেইজন ষ্টেট প্লেয়াৰে ষ্টেট খেলাৰ আগতে এই টুৰ্ণামেণ্টটোত মানে প্ৰতিনিধিত্ব কৰি আহিছে আগৰ পৰাই। আৰু আজিও আমাৰ ভাল লাগিছে যে প্ৰথম খেলতে এজন ষ্টেট প্লেয়াৰ আণ্ডাৰ-19ৰ আদিত্য ৰয় চৌধুৰী তেওঁ এটা 100ও পাইছে। তো আশা থাকে যে ভালকৈ খেলখন হৈ যাওক। লগতে গুৱাহাটীত যিহেতু ফিল্ডৰ অলপ অভাৱ আছে, NF ৰেলৱেক ধন্যবাদ জনাম যে তেওঁলোকে আমাক ফিল্ডখন দিছে। আৰু আমি খুব কম সময় পাইছোঁ এইবাৰ প্ৰিপেয়াৰ কৰিবৰ কাৰণে, কাৰণ তেওঁলোকৰ ইণ্টাৰ ৰেলৱেৰ প্ৰেক্টিছ চলি আছে। আমি 2 দিন সময় পাইছোঁ ৰেডি কৰাৰ কাৰণে। এই 2 দিনতে আমি যিখিনি পাৰিছোঁ কৰি পেলাই খেলখন ষ্টাৰ্ট কৰিব পাৰিছোঁ। ইফালে দেওবাৰে উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন উই আৰ নৰ্থ ইষ্টৰ মুখামুখি হয় শান্তিপুৰ এথলেটিক ক্লাব। প্ৰথমে বেটিং কৰি উই আৰ নৰ্থ ইষ্টে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ 241 ৰান। 120টা বলৰ বিপৰীতে উই আৰ নৰ্থ ইষ্টৰ বেটাৰ আদিত্য ৰয় চৌধাৰীয়ে খেলিলে শতকীয় ইনিংছ। আদিত্যৰ ইনিংছত আছে 8টা 4 আৰু এটা ছিক্সাৰৰ সমাহাৰ। প্ৰত্যুত্তৰত 33.3 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 108 ৰান স্ক'ৰ কৰি ক্ষান্ত থাকিল শান্তিপুৰ। ফলত 133 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হ'ল উই আৰ নৰ্থ ইষ্ট। হয়, এইটো বহুত ভাল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰে এভৰি ইয়াৰ বাট ক্ৰিকেট ক্লাবে। চ' লাষ্ট ইয়েৰো আমি জিকিছিলোঁ, চেম্পিয়ন হৈছিলোঁ। চ' এইবাৰো ফাৰ্ষ্ট মেটচতে আমি ভাল এখন মেটচ খেলিলোঁ আৰু ভাল এটা টিমক আমি ডিফিট কৰিলোঁ। চ' ভাল লাগিল খেলি। চ' কণ্টিনিউ কৰিম যে ছেইম মমেণ্টামতে আমি গৈ থাকোঁ আৰু এইবাৰো যেন আমি চেম্পিয়ন হ'ব পাৰোঁ। ভাল লাগিছে বহুত। এনেকুৱা তেতিয়া টিমৰ অলপ ছিটুৱেশ্যনটো বেয়া আছিলে। 2টা অলপ কুইক উইকেটছ পৰি গৈছিলে। এটা পাৰ্টনাৰশ্বিপ বিল্ড কৰিব লাগিছিলে সেইটো টাইমত। বহুত ভাইটেল ইনিংছ খেলিছে আদিত্যে। চ' ভাল লাগিল সি এনেকুৱা অপৰচুনিটিটো গ্ৰেব কৰিছে, কাৰণ উইকেটটো ইনিচিয়েলি ইমান ভাল নাছিলে। অলপ বলটো ৰখি আছিলে, অলপ টাৰ্ণ হৈ আছিলে বলটো। চ' সেইটো টাইমত বা মই কোনোবা এটা লাষ্টলৈকে খেলা বহুত ইম্পৰ্টেণ্ট আছিলে। চ' মই আনফৰ্চুনেটলি আউট হৈ গ'লোঁ। চ' সি নিজৰ ৰেছপনচিবিলিটিখিনি লৈ লাষ্টলৈকে খেলিছে আৰু টিমক এটা ভাল স্ক'ৰলৈকে লৈ গৈছে। ফাৰ্ষ্টত বেটিং যোৱাতে অলপ উইকেটটো দুটা জল্দি উইকেট পৰি গৈছিল। জাষ্ট ভাবি আছিলোঁ অলপ ইনিংছটো অলপ টাইম দিম আৰু অলপ লাম্বা খেলিব ট্ৰাই কৰিম। সেইটোৱে আৰু লাষ্টলৈকে লৈ যাব। সেইটোৱে কি থাকিব যে গোটেই টুৰ্ণামেণ্টত কনচিষ্টেণ্টলি ৰান কৰিম আৰু টিমক জিকাই যাম আৰু যিটো ছিটুৱেশ্যন থাকিব এনেকৈ খেলিম। আমাৰ টিমটো বেটিং বহুত ভাল আৰু চবে নিজৰ ৰেছপনচিবিলিটি লৈ খেলি আছিল। ফাৰ্ষ্টত অলপ উইকেটটো ইমান ইজি নাছিল, 2টা উইকেট পৰিছে। তাৰপিছত চবে নিজৰ ৰোলৰ হিচাপত খেলিছে। সেইকাৰণে আমি এইটো উইকেটত যিমান স্ক'ৰ কৰিব লাগিছিল সেইটোৱে কৰিছোঁ। 15টা দলে অংশগ্ৰহণ কৰা এইবাৰৰ প্ৰতিযোগিতাখনৰ দলসমূহক 5টা গ্ৰুপত ভাগ কৰা হৈছে।
প্ৰতিটো গ্ৰুপত আছে 3টাকৈ দল প্ৰতিটো দলে 2খনকৈ লীগ মেচ খেলাৰ পাব সুযোগ একচুৱেলি আজিলৈকে এই টুৰ্ণামেণ্টত 12টা দলে যোগদান কৰিব দিছিলোঁ আমি কিন্তু ইমান ৰিকুৱেষ্ট মানুহৰ আৰু ভালো লাগে আমাৰ যে চবেই টুৰ্ণামেণ্টটো খেলিব বিচাৰে এইবাৰো মোটামুটি 18ৰ পৰা 21টা দলে আমাক খুব জইন কৰাৰ কাৰণে কৈছিলে কিছুমানে লাষ্টত উইথড্ৰ হ'ল কিন্তু ফাইনেলি গৈ আমি এটা উপায় ওলালোঁ যে 12টাত নহয় আমি এটলিষ্ট এইবাৰ 3টামানকৈ হ'লেও বঢ়াওঁ তো 15টা দলক আমি এণ্ট্ৰি দিব পাৰিছোঁ কাৰণ ফিল্ডৰ এভেইলেবিলিটিৰ কথা আছে ফিল্ডৰ ভাড়াৰ কথা আছে বহুখিনি কথা আহি যায় তো 15টা দলে জইন কৰিছে 5টা গ্ৰুপত ভাগ কৰিছোঁ প্ৰথমে 3টাকৈ একোটা গ্ৰুপত আছে 5টা গ্ৰুপ প্ৰত্যেক টিমেই প্ৰথমে 2খনকৈ লীগ মেচ পাবই সেই লীগ মেচ খেলাৰ পাছত গ্ৰুপৰ উইনাৰবিলাক 5টা উইনাৰ আমি পাম 5টা উইনাৰৰ নেট ৰান ৰেট আমি চাই পেলাই যোন 3টাৰ নেট ৰান ৰেট টপত থাকিব তেওঁলোক অট'মেটিকেলি ছেমিফাইনেল কোৱালিফাই কৰি যাব নেট ৰান ৰেট 4 আৰু নেট ৰান ৰেট 5 এখন এলিমিনেটাৰ মেচ খেলিব তাৰ পৰা আমি চতুৰ্থ ছেমিফাইনেলিষ্ট দলটো পাম তেনেকৈ ছেমিফাইনেল আপোনাৰ হ'ব আৰু ফাইনেলখন হ'ব প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰতিযোগিতাৰ মূল পৃষ্ঠপোষক অশ্বিনী চাউচৰীয়া ৰঞ্জী খেলুৱৈ গকুল শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি সকলোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দল তথা খেলুৱৈসকলক জনালে শুভেচ্ছা তদুপৰি বাট ক্ৰিকেট ক্লাবৰ প্ৰচেষ্টাক কৰিলে উচ্চ প্ৰশংসা টুৰ্ণামেণ্টটো মানে এতিয়া এইটো টাইমত বহুত দৰকাৰ হৈছিল আণ্ডাৰ 19ৰ কাৰণে স্পেচিয়েলি বাচ্চাবিলাকৰ টুৰ্ণামেণ্ট ইমান নহয় আণ্ডাৰ 19 আৰু ক্লাব টুৰ্ণামেণ্ট আমাৰ অসমত আজিকালি বহুত কম হয় তো সেইটো কাৰণে এইটো টাইমত এই টুৰ্ণামেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু স্পেচিয়েলি 50 অভাৰ্ছৰ ফৰ্মেট নহয় আজিকালি বহুত কম হয় বেছিভাগ আপোনাৰ 20-20 হয় তো সেইটো কাৰণে বাট ক্ৰিকেট ক্লাবে যোনটো টুৰ্ণামেণ্টটো এতিয়া পাতি আছে মই ভাবোঁ যে বহুত বাচ্চাবিলাকৰ কাৰণে বহুত বেনিফিট হ'ব আৰু ফিউচাৰত যে এনেকুৱা টুৰ্ণামেণ্ট হৈ থাকিব লাগে কাৰণ কিয় আপোনাৰ 50 অভাৰ্ছৰ ফৰ্মেটত আপোনাৰ কি হয় বহুত আপ এণ্ড ডাউন বহুত মানে থাকে আপোনাৰ 50 লাম্বা ফৰ্মেট হয় সেইকাৰণে এতিয়া 20-20 কি হয় আপোনাৰ শ্বৰ্টাৰ ফৰ্মেট হয় ইমান ভাবিব ইমান টাইম নাপায় তো সেইটো কাৰণে 50 অভাৰ্ছৰ বাচ্চাবিলাক এতিয়াৰ পৰা যদি খেলে পিছত যায় যেতিয়া সিহঁতে 50 অভাৰ্ছ ফৰ্মেট খেলে বা ডেজ মেচ খেলে তেতিয়ালৈ বহুত সুবিধা হয় সিহঁতৰ কাৰণে মেছেজ একো নাই বাছ ফ্ৰীলি খেলিলে হ'ল এনজয় কৰিলে হ'ল যোনটো ছিচুৱেশ্যন হয় টিমৰ যোনটো ছিচুৱেশ্যন হয় এনেকৈ খেলিলে হ'ল যোনে টিমৰ ছিচুৱেশ্যন সোনকালে এডাপ্ট কৰিব পাৰিব ইহঁতে আগত যাব পাৰিব ফিল্ডতো খুব ধুনীয়া হৈছে এতিয়া মই বহুত দিনৰ মূৰত আহিছোঁ ইয়াতে খুব ভাল আমি খেলোঁতে এনেকুৱা নাছিলে দিয়কচোন এতিয়া খুব ভাল লাগিছে দেখাত ধুনীয়া লাগিছে আৰু বাৰ্ডে যোনটো টুৰ্ণামেণ্ট কৰে ফিল্ডটো ধুনীয়া থাকে যায় সিহঁতে প্ৰিপেৰেশ্যন সিহঁতৰ খুব ভাল মোকতো ইমান মৰম লাগিছে ইমান ভাল লাগি আছে কি আজি আমি 10 বছৰ এইটো হৈ গ'ল আৰু ফিউচাৰতো আকৌ আমি কণ্টিনিউ কৰিম যেনেকুৱা বাট ক্লাবক এবছৰ 25 বছৰ হৈছে আমিও ভাবি আছোঁ কি নেক্সট যেতিয়া আমাক 25 ইয়াৰ্ছ বাৰ্ডৰ লগত কৰিম বহুত ভাল লাগিছে যে আজি 10 বছৰলৈ আমি এইটো টুৰ্ণামেণ্ট চলাই আছোঁ এইটো মুকুট একদম গোটেই মুকুটৰ হিচাপত চলি আছে সি চলাই আছে আৰু সি আমাক কয় যে দাদা এইটো কৰিব লাগিব না ঠিক আছে মোৰ ফালৰ পৰা যি তোমাক লাগে এইটো চব সহায় পাবা টুৰ্ণামেণ্টটো ভাল হৈ থাকিব আমাৰ পৰা প্লেয়াৰবিলাক ভাল এটা প্লেটফৰ্ম পাই আছে আপুনিতো জানে যে প্লেয়াৰবিলাক ভাল প্লেয়াৰ ওলায় উল্লেখ্য যে প্ৰথম মেচত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে শতকীয় ইনিংছ খেলা উই আৰ নৰ্থ ইষ্ট দলৰ বেটাৰ আদিত্য ৰয় চৌধুৰীয়ে মঙলবাৰে দ্বিতীয় দিনা খেলপথাৰত মুখামুখি হ'ব নুনমাটি CA আৰু গুৱাহাটী টাউন ক্লাব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 10ম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট মিট এনে টুৰ্ণামেণ্টৰ আচলত ধৰি 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ খেলুৱৈসকল হৈ উঠক দক্ষ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 ৱেবছাইট www.aipguwahati.in